নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা প্ৰথমে চাওঁ আহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ সাহিত্য সভাৰ ভৱনতো বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিষ্ণুৰাভা দিৱস নীট ইউজিৰ অনিয়মিততাৰ বাবে 18 জুনত অনুষ্ঠিত হৈ যোৱা ইউজিচি নেট পৰীক্ষা বাতিল কপিলী নদীৰ পানী বৃদ্ধি হোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ এতিয়া বিতং বাতৰি আজি বিষ্ণুৰাভা দিৱস এই উপলক্ষে আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলাৰ প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত 2024 বৰ্ষৰ বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিষ্ণুৰাভা দিৱস এই উপলক্ষে ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত দৰং মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত 2024 বৰ্ষৰ বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে এই কাৰ্যসূচীতে বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু চিত্ৰশিল্পী দুৰ্লভ ভট্টাচাৰ্যক 2024 বৰ্ষৰ বিষ্ণুৰাভা বঁটাৰে সন্মানিত কৰা হয় তদুপৰি অসমৰ কলা সংস্কৃতি সমাজ আৰু সাহিত্য জগতলৈ অমূল্য অৱদান আগবঢ়াই অহা 9 গৰাকী স্বনামধন্য ব্যক্তিক এটা ৰাষ্ট্ৰীয় আৰু 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাৰে সন্মানিত কৰা হয় 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আজানপীৰ বঁটা প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনক প্ৰদান কৰা হয় আনহাতে 8টা ৰাজ্যিক পৰ্যায়ৰ বঁটাও প্ৰদান কৰা হয় এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দিনৰ 10 বজাৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰে নিউজ ডেস্ক এএন টেলিভিছন নীট ইউজিৰ অনিয়মক লৈ চলি থকা বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই বুধবাৰে ইউজিচি নেট পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে পৰীক্ষাৰ অখণ্ডতাৰ সৈতে আপোচ কৰা হৈছে বুলি প্ৰাথমিকভাৱে ইংগিত দিয়াৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই নীট ইউজিৰ অনিয়মক লৈ চলি থকা বিতৰ্কৰ মাজতে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই বুধবাৰে ইউজিচি নেট পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে পৰীক্ষাৰ অখণ্ডতাৰ সৈতে আপোচ কৰা হৈছে বুলি প্ৰাথমিকভাৱে ইংগিত দিয়াৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় यूजीसी नेट की परीक्षा जो 18 जून को एनटीए ने कंडक्ट कराई थी लगभग 9 लाख बच्चों ने पार्टिसिपेट किया था 19 जून को यूजीसी को मिनिस्ट्री ऑफ होम अफेयर के इंडियन साइबर क्राइम सेंटर कोऑर्डिनेशन सेंटर I4C से कुछ इनपुट मिले उस इनपुट को प्राइमा फेसी देखने से मिनिस्ट्री को ये अपीयर हुआ कि देयर इज अ चांसेस दैट एग्जामिनेशन हैज बीन कॉम्प्रोमाइज्ड to taking a very prompt action and with the aim to ensure student interest, the ministry has decided to cancel the examination. Next day of examination जल्दी ही कन्वे कर दी जाएगी और इसके साथ ही मैटर को सीबीआई को भी रिफर कर दिया गया है ताकि जो भी पॉसिबल अगर कोई ऐसा इन्वॉल्वमेंट है तो सभी लोगों को उनको खिलाफ कार्रवाई की जा सके উল্লেখ্য যে এনটিএ 18 জুনত দেশৰ বিভিন্ন চহৰত দুটা শিফটত OMR ক্ৰমত ইউজিচি নেট জুন 2024 পৰীক্ষা অনুষ্ঠিত কৰিছিল কিন্তু তাৰ এদিনৰ পিছতে বিশ্ববিদ্যালয় অনুদান আয়োগে গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় সাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ ৰাষ্ট্ৰীয় সাইবাৰ অপৰাধ ভাবুকি বিশ্লেষণ গোটৰ পৰা পৰীক্ষাৰ ওপৰত কিছু তথ্য লাভ কৰে এই তথ্যবোৰে প্ৰাথমিকভাৱে এইটো সূচায় যে নেট পৰীক্ষাত অখণ্ডতাৰ সৈতে আপোচ কৰা হ'ব পাৰে পৰীক্ষা প্ৰক্ৰিয়াৰ সৰ্বোচ্চ স্তৰৰ স্বচ্ছতা আৰু পবিত্ৰতা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে ইউজিচি নেট জুন 2024 পৰীক্ষা বাতিল কৰা হ'ব ইয়াৰ পৰিৱৰ্তে এক নতুন পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আৰু এই সম্পৰ্কীয় তথ্য পিছত প্ৰদান কৰা হ'ব লগতে বিষয়টোৰ পুংখানুপুংখ অনুসন্ধানৰ বাবে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোক হস্তান্তৰ কৰা হৈছে উল্লেখ্য যে ইউজিচি নেট হৈছে ভাৰতীয় বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সহকাৰী অধ্যাপক পদৰ বাবে ভাৰতীয় নাগৰিকৰ যোগ্যতা নিৰ্ধাৰণ কৰাৰ লগতে কনিষ্ঠ গৱেষণা ফেলোশ্বিপ আৰু সহকাৰী অধ্যাপক নিৰ্ধাৰণ কৰাৰ বাবে এক পৰীক্ষা এনটিএৰ দ্বাৰা আয়োজিত কৰা এই পৰীক্ষাটো যেহেতু প্ৰথমতে সিবিটি ফৰ্মত হৈছিল সিবিটি ফৰ্মৰ পৰা এবাৰ OMR চিটলৈ অনা হৈছে মোৰ মতে এই সমস্যাটো এই কাৰণেই দেখা দিছে OMR চিট আহি যোৱাৰ পাছত সকলোবোৰ বস্তু গোপন হৈ নাথাকে কম্পিউটাৰত যেনেদৰে বস্তুবোৰ সিকিউৰ হিচাপে থকা দেখা যায় OMR চিটত অকণমান
ওলাই থকাটো গম পোৱা যায় সেইবাবে মোৰ কাৰণে এই সমস্যাটো এই কাৰণে দেখা দিছে গতিকে শিক্ষামন্ত্ৰীয়ে এই সমস্যাটোৰ ওপৰত এক সঠিক সিদ্ধান্ত লোৱাটো দৰকাৰ যিহেতু জনা পোৱা মতে পৰীক্ষাটো পুনৰবাৰ অনুষ্ঠিত কৰা হ'ব গতিকে মই নিজকে আৰু মোৰ লগতে যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষাটো দিছিল তেওঁলোক সকলোকে পুনৰবাৰ এই পৰীক্ষাটো উপস্থিত হ'বলৈ বা উত্তীৰ্ণ হ'বলৈ নিজকে প্ৰস্তুত কৰি ৰাখিবলৈ আহ্বান জনালোঁ। নিউজ ডেস্ক AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। কপিলী নদীৰ পানী বৃদ্ধি হোৱাত শংকিত হৈ পৰিছে এতিয়া নৈপৰীয়া ৰাইজ। কামপুৰ যমুনামুখ পথেৰে পানী বাগৰি থকাত যাতায়াত ব্যাহত হৈ পৰাৰ উপৰিও কামপুৰৰ বিভিন্ন অঞ্চলত 5টা আশ্ৰয় শিবিৰত প্ৰায় 3 শতাধিক পৰিয়াল আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে। আজি পুৱাৰ পৰা কপিলী নদীৰ পানী বৃদ্ধি হোৱাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। কামপুৰ পশ্চিম কাৰ্বি আংলং আৰু কামপুৰ যমুনামুখ পথেৰে আজিও পানী বাগৰি থকাত যাতায়াত ব্যাহত হৈ আছে। বানপানীৰ ফলত কামপুৰৰ বিভিন্ন অঞ্চলত 5টা আশ্ৰয় শিবিৰত প্ৰায় 3 শতাধিক পৰিয়াল আশ্ৰয় লৈ থকা বুলি জনা গৈছে। বানপানীৰ যিটো সাহায্য চৰকাৰে দিছে আমি সেইখিনি কোনো দুখী হ'ব পৰা আমি সুখী হৈছোঁ। কিন্তু মাজৰ মানুহখিনিয়ে যে কি নীতি নিয়মবিলাক বান্ধি লৈ পেলাই যে বান নিৰ্ণয় কৰিছে সেইটো কথা আমি জানিব পৰা নাই। সেই জানিবলৈ আমাক চৰকাৰৰ পৰা আমাক হেৰি দিয়ক। বানটো কি চৰকাৰে আমাক যিখিনি সুবিধা দিছে বুলি কৈছোঁ নহয়, যিখিনি সুবিধা দিছে সেই সুবিধা বানটো শুদ্ধকৈ নকৰে। মাথাউৰিটো শুদ্ধকৈ মাৰিব পৰা নাই। মাৰিব নোৱাৰাৰ কাৰণত এইবিলাক হৈছে। প্ৰত্যেক বছৰতো চৰকাৰে আমাক সাহায্য দি আছে, পইচা পাতি আমাক সহায় সহযোগিতা আগবঢ়াইছে চৰকাৰে, হয়নে নহয়? কিন্তু এটা কথা আছে, সেইমতে কামটো হোৱা নাই আমাৰ। এতিয়া আমি এটাই কথা কৈছোঁ যে আমাক পঞ্চায়তো নালাগে, গাঁও নালাগে, আমাক চৰকাৰে দায়িত্ব লৈ পেলাই সম্পূৰ্ণ শুদ্ধভাৱে আমাক মাথাউৰিটো ক্লিয়াৰ কৰি দিয়ক। বৰ্তমান পানীটো এতিয়া যোৱাকালি শুকাইছিলে, পানী ৰাস্তাত প্ৰায়খিনি জেগা ওলাইছিলে। তাৰপৰা আকৌ শুনা পালোঁ গেট খুলিছে বোলে হেনো। এতিয়া আকৌ পানী একেবাৰে ৰাস্তাৰ ওপৰি বাগৰি আছে ৰাতিপুৱাৰ পৰা। প্ৰথম পানীটো আপোনাৰ 21 দিনৰ পিছত আকৌ দ্বিতীয় পানী সোমাইছে। মাথাউৰিবিলাক ছিগা আছিলে, সেইকাৰণে কপিলী পানী সম্পূৰ্ণ ভৰ্তি হোৱাই নাই। তাৰমানে গৰা ওলাই আছে কিছু জেগাত। এই যি ছিগিছিলে সেইপিনে লো পানী আছিলে, সেইপিনে পানীবিলাক আকৌ বাগৰি আহিছে। ইয়াত কাৰণটো ধৰি লওক মাথাউৰিটো আমাৰ গপচ নহয়। মাথাউৰিটো ধৰি লওক কোনো মানুহ নাযায়, নোযোৱাৰ ফলতে উইগাত বা নিগনিগাত তেনেকুৱা ধৰণৰ হয়। সেইকাৰণে সেইপিনে পানী অলপ বাগৰিব পৰা হ'লেই মাথাউৰিটো ছিগি যায় জেগাই জেগাই। আমি এতিয়া বৰ্তমান ঘৰতে আছোঁ। ইয়াৰ আগত মই কামপুৰত আছিলোঁ, গৈ পেলাই কামপুৰ এম ই স্কুলত আছিলোঁ শিবিৰত। তাতো গ'লোঁ, গৈ পেলাই তাতো শান্তি নালাগিলে। ঘৰখন এৰি থৈ যাবলৈ বৰ বস্তু চব আছে। গতিকে তেনেকৈ তাত 5 দিন 6 দিনমান থাকিলোঁ। তাৰপৰা আকৌ আহি পেলাই যেনে তেনে ঘৰত সোমাইছিলোঁহি। এতিয়া আকৌ এনেকৈ থাকিবলগীয়া হৈছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড় সাহিত্য সভাই সদৌ অসম শিল্পী গানত ডিব্ৰুগড়ৰ সহযোগিতাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁই আধৰা কাৰ্যসূচীত বিশিষ্ট শিল্পী ভুৱন গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আদৰ্শ সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে তেওঁৰ ৰচিত কেইবাটাও কালজয়ী গীতেৰে সকলোকে আকৰ্ষিত কৰে। পৰজনম শুভ লগন যদিহে আমাৰ হয় দেখা। বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতে মাতে মুখৰিত ডিব্ৰুগড় সাহিত্য সভা ভৱন। প্ৰতি বছৰৰ দৰে এইবাৰো বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। ডিব্ৰুগড় সাহিত্য সভাই সদৌ অসম শিল্পী গানত ডিব্ৰুগড় সহযোগিতাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁই আধৰা তথা উপ সভাপতি বিশিষ্ট সাংবাদিক বিভাস দুৱৰাই বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ কৰা কাৰ্যসূচীত বিশিষ্ট শিল্পী ভুৱন গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আদৰ্শৰ সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে তেওঁৰ ৰচিত কেইবাটাও কালজয়ী গীতেৰে সকলোকে আকৰ্ষিত কৰে।
কাৰ্যসূচীত নৃত্যাংকন কলাকেন্দ্ৰৰ অধ্যক্ষা তথা বৰবিহুৱতী ৰুবি গগৈ সন্দিকৈ, কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা চুলতানা হাজৰিকা, ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক যাদৱ গগৈ, সদৌ শিল্পী কানন ডিব্ৰুগড়ৰ সভানেত্ৰী নিৰুপভা গগৈ, সম্পাদিকা ৰীতামণি দাস শইকীয়াই, বিহু সুৰক্ষা সমিতি ডিব্ৰুগড়ৰ সম্পাদিকা তথা ডিব্ৰুগড় সাহিত্য সভাৰ সাংগঠনিক সম্পাদিকা মীনাক্ষী দাস বৰুৱা, কাৰ্যালয় সম্পাদক তথা সাংবাদিক হিৰণ্য কৌশিক বৰাকে প্ৰমুখ কৰি বিশিষ্ট লোকসকল উপস্থিত থাকে। কাৰ্যসূচীত ডিব্ৰুগড়ৰ মূৰ্ছনা সংগীত বিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা আবৃত্তি কৰা হয়। উল্লেখযোগ্য যে ৰাভা দিৱসৰ লগত সংগতি ৰাখি 22 জুনত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু ৰাভাৰ গীতত নৃত্য প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজিৰ মৃত্যুদিনটো আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভায়ো প্ৰতি বছৰৰ দৰে এইবাৰো আমি উদযাপন কৰিছোঁ। এইবাৰ অৱশ্যে আমি দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছোঁ। সদৌ অসম শিল্পী কানন ডিব্ৰুগড়ৰ সহযোগত আমি যৌথভাৱে ডিব্ৰুগড় সাহিত্য সভাৰ বাকৰিতে আজি ইতিমধ্যে আপোনালোকে দেখিছে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ আছে। ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আমাৰ বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াই অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনলৈ যিসমূহ বৰঙণি আগবঢ়াই গৈছিল আৰু সেই বৰঙণিক আমি নৱপ্ৰজন্মৰ মাজত চৰ্চা কৰাৰ কাৰণে যিখন মঞ্চ দিছোঁ আৰু এই মঞ্চখনত ইতিমধ্যে বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰীসকলে আহি অংশগ্ৰহণ কৰিছে। বিভিন্ন শ্ৰেণীত জড়িত হৈ থকা ক্ষেত্ৰত জড়িত হৈ থকা লোকসকলে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰিছে। আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীতৰ নৃত্য আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। গতিকে আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে যিসকল নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আছে, নৱপ্ৰজন্মৰ যুৱক যুৱতী আছে, তেখেতলোককো আমি এই অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ কাৰণে তথা অসমীয়া জনজীৱনৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াই। গতিকে আমি তেখেতক আমি পুনৰবাৰ শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে তেখেতৰ আদৰ্শৰাজিক আমি সকলোৰে মাজত বিলাই দিয়াৰ কাৰণে ডিব্ৰুগড় সাহিত্য সভাই প্ৰতি বছৰৰ দৰে এইবাৰো চেষ্টা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AM টেলিভিছন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AM টেলিভিছন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। মঙলদৈ চহৰখন যান জঁটৰ পৰা ৰক্ষা পোৱাৰ লক্ষ্যৰে 535 কোটি টকা ব্যয় সাপেক্ষে 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ সেউজ বাইপাছ নিৰ্মীয়মান অৱস্থাত থকা আৰু চহৰখনৰ নিকটৱৰ্তী গেৰিমাৰীত নিৰ্মীয়মান অৱস্থাত থকা অসম দক্ষতা বিশ্ববিদ্যালয়ৰ দুয়োটা কামৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মঙলদৈত মুখ্যমন্ত্ৰীয়ে নিৰ্মীয়মান অৱস্থাত থকা দুটাকৈ কামৰ অগ্ৰগতিৰ বুজ ল'লে। প্ৰথমে 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ মঙলদৈ সেউজ বাইপাছ আৰু দ্বিতীয়তে স্কিল ইউনিভাৰ্চিটি। মঙলদৈ চহৰখন যান জঁটৰ পৰা ৰক্ষা পোৱাৰ লক্ষ্যৰে 535 কোটি টকা ব্যয় সাপেক্ষে 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ সেউজ বাইপাছ নিৰ্মীয়মান অৱস্থাত থকা আৰু চহৰখনৰ নিকটৱৰ্তী গেৰিমাৰীত নিৰ্মীয়মান অৱস্থাতে আছে অসম দক্ষতা বিশ্ববিদ্যালয়ৰ দুয়োটা কামৰ অগ্ৰগতিৰ বুজ ল'লে। লগতে প্ৰস্তাৱিত মেডিকেল কলেজৰো ভূমি আবণ্টনৰ সবিশেষ জানিলে।
ইয়াৰ উপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ মিছন চাৰিআলিলৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথো তৎকালীনভাৱে 4 লেনযুক্ত হ'ব বুলি মন্তব্য আগবঢ়ায়। যোৱা বছৰ নীতিন গাডকাৰী ডাঙৰীয়া আমাৰ সকলোৰে উপস্থিতিত মঙলদৈ বাইপাছৰ আধাৰশিলা স্থাপন কৰিছিলে। মঙলদৈ বাইপাছটোৰ নিৰ্মাণৰ দায়িত্ব অসমৰ লোক নিৰ্মাণ বিভাগে চোৱা চিতা কৰিছে। মই আজি সংসদ দিলীপ শইকীয়া ডাঙৰীয়াই মোক অনুৰোধ কৰিছিলে যে নিৰ্মাণ কাৰ্যটো এবাৰ চাব লাগে যাতে ই ফাষ্ট হয়। আমি দেখাত ইলেকশ্যনৰ সময়ত তেওঁলোকে যিমানটো স্পীড ল'ব লাগিছিল সিমানটো স্পীড ল'ব পৰা নাই। নিৰ্ধাৰিত সময়তকৈ তেওঁলোকে কিছু পিছুৱাই আছে। তাৰ কেইটামান কাৰিকৰী কাৰণো আছিল, আজি আমি পৰ্যালোচনা কৰিলোঁ। আমাৰ লক্ষ্যটো হ'ল যে এই বাইপাছটো 2025 চনৰ ভিতৰত আমি নিৰ্মাণ কৰি ৰাইজক দিব লাগে আৰু সেই উদ্দেশ্যেৰে আজি মই ইয়াতে এবাৰ চাই গ'লোঁ। ভৱিষ্যতে মই মাজে মাজে আহি আকৌ চাই থাকিম যাতে 2025 চনৰ ভিতৰত আমি মঙলদৈ বাইপাছটো দৰং জিলাৰ ৰাইজক আমি উপহাৰ দিব পাৰোঁ। আপোনালোক সকলোৱে জানে যে এইটো 341 কোটি টকা কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিছে আৰু প্ৰায় 95 কোৰ্চ আমি ভূমি অধিগ্ৰহণৰ বাবে ৰাইজক আমি দিছিলোঁ। এতিয়া ৰাইজে সহযোগ কৰিছে, ঘৰবিলাক উঠিও গৈছে। গতিকে আমি ভাবোঁ যে ইয়াৰ পৰা অলপ বৰষুণটো কমিলে আমি কামখিনি ফাষ্ট কৰিব পাৰিম। বিশেষকৈ যদি আমি আগষ্টৰ 15 তাৰিখ বা ছেপ্টেম্বৰৰ পৰা বৰষুণ নাথাকিব, ফুল চুইং যদি আমি কাম কৰিব পাৰোঁ তেতিয়াহ'লে অহাবাৰ বানপানীৰ আগতে আমি ৰাস্তাটো বহুত পৰিমাণে উলিয়াই দিব পাৰিম। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত কৰাৰ বাবে ইতিমধ্যে দিল্লীত প্ৰাক্কলন প্ৰস্তুতিকৰণৰ কাম আৰম্ভ হৈছে। ইয়াতে আহি তেতিয়া আমি গম পাম কষ্ট কিমান লাগিব, লেণ্ড একুইজিশ্যন কিমান লাগিব। প্ৰায় 6 মাহমান সময় প্ৰাক্কলন প্ৰস্তুত কৰোঁতে লাগিব। কিন্তু প্ৰজেক্টটো ইন প্ৰিন্সিপল ভাৰত চৰকাৰে এপ্ৰুভেল দিছে। খালি যিখিনি মাটি অধিগ্ৰহণ, মাটি লোৱা, তেওঁলোকে আমাক ক'ব কিমানলৈকে মাটি ল'ব লাগিব। গতিকে প্ৰাৰম্ভিক কামখিনিত অলপ সময় লাগে। সেই প্ৰক্ৰিয়াটো এতিয়া চলি আছে। আজি মই এতিয়া দৰং জিলাৰ প্ৰস্তাৱিত মেডিকেল কলেজখনৰ স্থানো মই চাব খুজিছোঁ। এটাই খালি ৰাইজৰ লগত কথা পাতিব লাগিব, য'ত আমাৰ মেডিকেল কলেজ হয় তাত চিভিল হস্পিটেলখন আমাৰ বন্ধ হৈ যায়। নলবাৰীত চিভিল হস্পিটেলখন বন্ধ হোৱাৰ পিছত ৰাইজে আন্দোলন আদি কৰিলে। ইয়াত সেইকাৰণে এখন ৰাইজৰ মেল পাতি আমি এটা ৰাজহুৱাভাৱে সিদ্ধান্ত কিছুমান ল'ব লাগিব। কিন্তু প্ৰথম আজি মই মাটিখিনি এবাৰ চাই ল'ম আৰু মোৰ লগত PWD আৰু হেল্থ ডিপাৰ্টমেণ্টৰ অফিচাৰ সকলো আহিছে। আপোনালোকো বলক, তাতে আমি যদি মাটিখিনি ঠিক হয় বাকী কথাখিনি ৰাইজৰ লগত পাতি ঠিক কৰিম। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। হাতী আৰু মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ টিংখং মহাবিদ্যালয়ৰ উদ্যোগত আৰু নামৰূপ মহাবিদ্যালয়ৰ সহযোগত NSS টিংখং মহাবিদ্যালয় ইকো ক্লাবৰ সহযোগত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ প্ৰয়োজনীয় খাদ্য ৰোপণ কৰাৰ উপৰিও স্থানীয় বন বিভাগৰ সহযোগত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যাপকসকলে কলগছৰ পুলি আৰু ধানৰ বীজ ৰোপণ কৰি এক সজাগতাৰ সৃষ্টি কৰে। অসমত সততে শুনিবলৈ পোৱা যায় বন্যহস্ত্ৰী আৰু মানুহৰ সংঘাত। এই সংঘাত হ্ৰাস কৰিবলৈ আগবাঢ়ি আহিছে টিংখাং আৰু নামৰূপ মহাবিদ্যালয়ে। মূলতঃ হাতীৰ প্ৰয়োজনীয় খাদ্য সম্ভাৰ পাহাৰ বা হাবিত কম হৈ অহাৰ পৰিপ্ৰেক্ষিতত বনাঞ্চল এৰি জনাঞ্চলত খাদ্যৰ সন্ধানত বন্যহস্তীসমূহ প্ৰৱেশ কৰে আৰু মানুহৰ সৈতে সংঘাতৰ সৃষ্টি হয়। বৰ্তমান সময়ত ব্যাপক হাৰত বৃদ্ধি পোৱা বন ধ্বংস কাৰ্যও হাতী মানুহৰ সংঘাতৰ অন্যতম কাৰণ। এই কাৰণ আৰু কাৰকসমূহ ফহিয়াই টিংখাং মহাবিদ্যালয়ৰ উদ্যোগত আৰু নামৰূপ মহাবিদ্যালয়ৰ সহযোগত NSS টিংখাং মহাবিদ্যালয় ইকো ক্লাবৰ সহযোগত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ প্ৰয়োজনীয় খাদ্য ৰোপণ কৰা হয়। স্থানীয় বন বিভাগৰ সহযোগত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যাপকসকলে প্ৰতিকূল বতৰকো নেওচি হাতীপতিসমূহ চিনাক্ত কৰি তাত কলগছৰ পুলি আৰু ধানৰ বীজ ৰোপণ কৰি এক সজাগতাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও দলটোৱে পাহাৰত মানুহে অবাধভাৱে কাটি অনা হাতীৰ খাদ্য, বেতগাজ, কলডিল, পচলা আদিৰ বিষয়েও সজাগতা বৃদ্ধি কৰে আৰু এনেধৰণৰ কাৰ্যসূচী সমান্তৰালভাৱে চলাই নিয়াৰ কথাও অৱগত কৰে। আমাৰ নামৰূপ মহাবিদ্যালয়ৰ বোটানী বিভাগ আৰু প্ৰাণীবিজ্ঞান বিভাগ লগতে NSS ইউনিট আৰু টিংখং মহাবিদ্যালয়ৰ বাইদেউ কৈছে আটাইকেইটাৰ
মিলি আমি এই দিহিং পাটকাই অভয়াৰণ্যত যি হাতী আৰু মানুহৰ সংঘাতৰ কথা সঘনে আমি শুনি থাকোঁ, সেইটো নিৰ্মূলৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। এইটো এটা অকল আমাৰ নিজৰ মাজত নহয়, ৰাইজৰ মাজত সজাগ সৃষ্টি কৰিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক এটা বন্যপ্ৰাণীৰ প্ৰতি থকা দায়িত্ববোধ জগাই তুলিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপ হিচাপে আমি ইয়াত হাতীৰ যি প্ৰধান খাদ্য কলগছ আমি হাতী অহা যোৱা কৰা ৰাস্তাৰ কাষে কাষে লগোৱাৰ যি আমি পৰিকল্পনা কৰিছোঁ, তাৰ প্ৰথমটো পদক্ষেপ আমি আজি আৰম্ভ কৰিছোঁ। আমি ভাবিছোঁ অনাগত দিনবিলাকতো আমি এইবিলাক চোৱা চিতা কৰিম আৰু মাজে মাজে আমি আহি আকৌ কল পুলি ৰোপণ কৰিম। এইবোৰ বাচি আছে নে নাই আমি তাকো চোৱা চিতা কৰিম। লগতে আজি আমি কিছু ধানৰ বীজ লৈ আনিছিলোঁ, যিবিলাক ঠাইত আমি মুকলি জেগা পাইছোঁ তাত আমি ধান ছটিয়াই দিছোঁ, যাতে সময়ত এই ধানৰ পৰা তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিবৰ কাৰণে নাৰ্চাৰ প্ৰজেক্ট এটা আমি লৈছোঁ আৰু এই প্ৰজেক্টটোৰ জৰিয়তে অসমৰ বিভিন্ন কলেজসমূহক আমি একলগ কৰিবলৈ চেষ্টা কৰিম। কাৰণ বিভিন্ন যি নেশ্যনেল পাৰ্ক আছে, চেংচুৰী আছে, সেই অঞ্চলৰ সেইসমূহতো বিভিন্ন হাতী মানুহৰ সংঘাত আমি দেখা পাওঁ আৰু সেইকাৰণে সেই অঞ্চলৰ যিসমূহ স্কুল কলেজ আছে, সেইসমূহৰ যি কমিউনিটি আছে, সেইসকলৰ সহযোগত আমি অসমৰ প্ৰত্যেকটো চুকে কোণে গৈ এই কাম আজি যাতে আগবঢ়াই যাব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু ইয়াক আমি আগুৱাই নিম বুলি দৃঢ় প্ৰতিজ্ঞ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। ধুবুৰী জিলাৰ চাপতগ্ৰামস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰদেৱ শিশু নিকেতনত আজি এক বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্ৰী প্ৰবীণ কুমাৰ দাসে। ধুবুৰী জিলাৰ চাপতগ্ৰামস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় শংকৰদেৱ শিশু নিকেতনত বৃহস্পতিবাৰে এক বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই সভা। নিকেতন পৰিচালনা সমিতিৰ সভাপতি শ্ৰী গোবিন্দ আগৰৱালাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক শ্ৰী প্ৰবীণ কুমাৰ দাসে। বিদ্যালয়খনৰ পৰা ষ্টাৰ মাৰ্ক পোৱা ছাত্ৰ সৌৰভ ৰায়ক এখন শৰাই, মানপত্ৰ, এডাল কলমেৰে আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক মানপত্ৰ, ফুলাম গামোচা আৰু এটা কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয়খনৰ কৰ্তৃপক্ষই। উক্ত সম্বৰ্ধনা সভাত উপস্থিত থাকে শ্ৰীমতী নীতা বৰুৱা, নিকেতনৰ উপসভাপতি, সম্পাদক শ্ৰী সাধুচৰণ ৰায়, সহ সম্পাদক শ্ৰী প্ৰদীপ কুমাৰ দাস, সদস্য শ্ৰী উত্তম কুমাৰ ৰায়, শ্ৰী হিতেশ দাস। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে প্ৰধানাচাৰ্য শংকৰদেৱ শিশু বিদ্যা নিকেতন ধুবুৰী দেৱেন্দ্ৰনাথ ৰায়। মুখ্য অতিথি হিচাপে উপস্থিত থাকে বঙাইগাঁও নবোদয় বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰী মনোৰঞ্জন দাসৰ লগতে প্ৰাক্তন সভানেত্ৰী ডক্টৰ পদ্মা গুহা আগৰৱালা। ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি এক সাৰুৱা ভাষণত দেৱেন্দ্ৰনাথ ৰায়ে কয় যে ছাত্ৰ ছাত্ৰী হ'ল মাটিৰ নিচিনা, যে কুমাৰে যদি মাটি এটুকুৰাৰে এটা মূৰ্তি তৈয়াৰ কৰিব পাৰে, ঠিক একেদৰে ছাত্ৰ ছাত্ৰীৰ লক্ষ্য যদি ঠিক থাকে, মাটিৰ মূৰ্তিৰ নিচিনা ভৱিষ্যতত সন্মান লাভ কৰিব বুলি আশীষ প্ৰদান কৰে। আজি আমাৰ 2024 হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীবিলাকক ভৱিষ্যতৰ উজ্জ্বল কামনা কৰি আমি প্ৰেৰণামূলকভাৱে তেওঁলোকক আজি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ, বিদায় জনালোঁ। আৰু আমাৰ ইয়াত অতিথি আচাৰ্য দুজন আছিল, সিহঁতৰ কাৰ্যকুশলতাক প্ৰশংসা কৰি, যিহেতু তেখেতসকলৰ বয়স হৈছে, গতিকে আমি তেখেতসকলক আমাৰ এই নিকেতনৰ অতিথি আচাৰ্যৰ পৰা আমি তেখেতক সসন্মানে বিদায় দিয়াৰ ব্যৱস্থা কৰিলোঁ। বিদ্যালয়ৰ পৰিৱেশ সঁচাকৈ বহুত ভাল লাগিছে। মই ভাবিছোঁ যে এইখন বিদ্যালয় এনেকুৱা পৰিৱেশ হ'লে এই বিদ্যালয়ৰ দ্বাৰা মানে ওচৰৰ যি পাৰিপাৰ্শ্বিক অৱস্থা তাৰো বহুত মানে সংস্কাৰ হ'ব পাৰে। আৰু এইখন বিদ্যালয়ৰ যিটো পৰিৱেশ, বিশেষকৈ শৈক্ষিক পৰিৱেশৰ ওপৰত সঁচাকৈ চাই মই ভাল পালোঁ। আৰু স্কোপ আছে, বিকজ আমি জানো যে স্কাই ইজ দ্য লিমিট। আমি বিভিন্ন দিশত আৰু নিশ্চয় আমি উন্নতি কৰিব পাৰোঁ। শিক্ষাৰ্থীসকলৰ আচল সময়টি হৈছে এই মানে সময়টো, যিটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতে এতিয়া তেওঁলোকৰ কেৰিয়াৰ গঢ়াৰ সময়। গতিকে যদি বেছিকৈ মোবাইল ইউজ কৰে তেওঁলোকৰ নিশ্চয় ক্ষতি হ'ব। সঁচাকৈয়ে আজি ছাত্ৰ ছাত্ৰীৰ মাজত থাকি তেওঁলোকৰ উৎসাহ আৰু তেওঁলোকক অভিনন্দন জনাব পাই মই খুব আনন্দিত। কি ক'লে? বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ যথেষ্ট উন্নত আছে।
মই আৰু অধিক উন্নতি কৰাৰ কামনা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। 1958 চনৰ আজিৰ দিনটোতেই উপজা ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ 66 সংখ্যক বাৰ্ষিকী। তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰপতি ভৱনত পালন কৰাৰ লগতে সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল আৰু বিভিন্নজনে ৰাষ্ট্ৰপতি মুৰ্মুক উপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। 1958 চনৰ আজিৰ দিনটোতেই জন্ম লাভ কৰা ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আজি উপজা দিন। ৰাষ্ট্ৰপতিগৰাকীৰ 66 সংখ্যক জন্মদিনটো ৰাষ্ট্ৰপতি ভৱনতে পালন কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে জন্মদিনৰ শুভেচ্ছা জনায় দ্ৰৌপদী মুৰ্মুক। ৰাষ্ট্ৰপতিগৰাকীৰ এই শুভক্ষণত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও জনায় জন্মদিনৰ শুভেচ্ছা। ইয়াৰোপৰি অমিত শ্বাহৰ লগতে বিজেপি নেতৃবৰ্গ তথা বিভিন্নজনে ৰাষ্ট্ৰপতি মুৰ্মুক শুভেচ্ছা জ্ঞাপন কৰে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী শৰ্মা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন।